লগতে উপস্থিত ৰাইজক আমাৰ মৈদাম দৰ্পণ স্থলীলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। এক সমন্বয় যাত্ৰাৰ বাৰ্তা লৈ ইতিমধ্যে আজিৰ পৰা আহোম স্বৰ্গদেউসকলৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে পৰিগণিত চৰাইদেউৰ আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। বৰ্তমান প্ৰতীক পথ হিচাপে ব্যৱহাৰ কৰি যি মৈদামস্থলী ইতিমধ্যে পুষ্প অৰ্পণ কৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ। এনেদৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চৰাইদেউৰ কাষতে চৰাইদেউ মহোৎসৱৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। যথেষ্ট ৰাইজ সমবেত হৈছে ইতিমধ্যে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে চৰাইদেউ পৰিগণিত হোৱাৰ পাছত আচলতে সোণৰ সুৰগা চৰাই আছে চৰাইদেউ মহোৎসৱে বুলি ক'ব লাগিব। আৰু মই পোনে স্থানীয় ব্যক্তিৰ ওচৰলৈ গৈছোঁ। কি ক'ব, যিহেতু নেকি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে ইতিমধ্যে বিবেচিত হৈ পৰিছে ঐতিহাসিক চৰাইদেউ আৰু পূৰ্বৰ পৰা আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা পূৰ্বৰে পৰাই আচলতে চৰাইদেউ মহোৎসৱে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। কি ক'ব, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? হয়, আমাৰ স্থানীয় ৰাইজ হিচাপে চৰাইদেউ মহোৎসৱক লৈ আমি যথেষ্ট গৌৰৱান্বিত। যিহেতু 2015 চনৰ পৰাই চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। আজি আমি দশম বাৰ্ষিকত উপনীত হৈছোঁহি আৰু এই চৰাইদেউ মহোৎসৱৰ যোগেদি আমাৰ যি ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল, এই মৈদাম অঞ্চলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ পোৱাৰ ক্ষেত্ৰত আমাৰ চৰাইদেউ মহোৎসৱৰ যথেষ্ট অৰিহণা আছে আৰু চৰাইদেউ মহোৎসৱৰ যোগেদি আমি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন দেশলৈ বাৰ্তা কঢ়িয়াই নিবৰ কাৰণে আমি চেষ্টা কৰি আহিছিলোঁ আৰু সেই চেষ্টাত আমি নিশ্চয় সফল হৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৰে সহায় সহযোগত অসমৰ সকলো জনগোষ্ঠী সহযোগত আজি চৰাইদেউ মহোৎসৱে এক মাত্ৰা ল'বলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যত বছৰবিলাকতো যাতে চৰাইদেউ মহোৎসৱে আৰু অগ্ৰাধিকাৰ লৈ আগবাঢ়িব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। অতি গুৰুত্বপূৰ্ণ বাৰ্তা, যিটো সমন্বয় বাৰ্তা লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ। আমি সামগ্ৰিক দৃশ্য দেখাইছোঁ। এনেদৰে আহোমৰ পৰম্পৰাগত সাজেৰে ইতিমধ্যে ডেকাসকল ওলাই আহিছে, চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰিছে। আচলতে পৰম্পৰাগত সাজ পোছাক তেওঁলোকে পৰিধান কৰি আহিছে, মই ইয়াৰ দৃশ্য দেখুৱাইছোঁ। আৰু যিহেতু এটা কথা ক'বলৈ অভিজ্ঞত আচলতে চৰাইদেউ মহোৎসৱৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চৰাইদেউ ঘোষণা কৰা প্ৰাক মুহূৰ্তৰ পৰাই আচলতে চৰাইদেউ মহোৎসৱে এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল আৰু চৰাইদেউ মহোৎসৱক লৈ আচলতে স্থানীয় বাসিন্দা বা চৰাইদেউ জিলাবাসী যথেষ্ট আশা আকাংক্ষা আছিল। মূলৰ স্থানীয় যুৱক আছে। কি ক'ব, যিহেতু নেকি চৰাইদেউ মহোৎসৱ পূৰ্বৰ পৰাই অনুষ্ঠিত হৈ আহিছে আৰু শেহতীয়াকৈ যদি আমি কওঁ বিশ্ব ঐতিহ্যৰ পৰা ঘোষণা কৰাৰ পাছতে আচলতে চৰাইদেউ মহোৎসৱে ইতিমধ্যে চৰাইদেউ বুকুত সোণৰ সুৰগা চলিছে। কি ক'ব? আচলতে চৰাইদেউ মহোৎসৱ আজিৰ তাৰিখত এটা উৎসৱ হৈ থকা নাই, এইটো আমাৰ আৱেগ হৈ পৰিছে সমগ্ৰ চৰাইদেউবাসীৰ লগতে আমাৰ অসমবাসীলৈ। আমি খুব আদৰৰ এইটো এটা অনুষ্ঠান, গতিকে আমি সকলো চৰাইদেউবাসী আজিৰ দিনটোত আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। সকলো অসমবাসী ৰাইজক চৰাইদেউ মহোৎসৱস্থলীলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ।
আচলতে এয়া আছিল তেওঁলোকৰ মতামত। ইতিমধ্যে স্থানীয় বিধায়ক আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই অকণমান বিধায়কগৰাকীৰ ওচৰলৈ গৈছোঁ, অকণমান আপোনাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু নেকি আপুনি পূৰ্বৰ পৰাই চৰাইদেউ মহোৎসৱক এক মাত্ৰা প্ৰদান কৰিছে, এক সুকীয়া মাত্ৰা আপুনি প্ৰদান কৰাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভূমিকা আছে। কি ক'ব, কেনে অনুভৱ আজি? হয়, আমি আজি দশমবাৰৰ কাৰণে চৰাইদেউ মহোৎসৱ উদযাপন কৰিছোঁ। আজি ঐতিহাসিক আমাৰ মৈদামৰ প্ৰাংগণত যিসকল আমাৰ পুলিন পুথাৰসকলৰ সমাধিস্থলী, এই সমাধিস্থলীৰ কাষতে আমি এই চৰাইদেউ মহোৎসৱ 2015 চনৰ পৰা আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে আজি চৰাইদেউ মহোৎসৱৰ এটা তাৎপৰ্য আছে, যিখন চৰাইদেউ নাম পাইছিল চেৰাই অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ, যিজন আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাই প্ৰথম গঢ় দিছিল। তাতে স্থায়ী ৰাজধানী পাতিছিল আৰু তাৰ পৰাই এটা বৃহৎ অসমীয়া জাতি গঢ় দিছিল। আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এটা বৃহৎ অসমীয়া জাতি গঢ় দিয়াৰ পাছত আমি এতিয়া নিজকে অসমীয়া হিচাপে আমি চিনাকি দি আহিছোঁ। এটা বৃহৎ অসমীয়া জাতি আমি ইয়াত আজিও এইখন অসমত আমি জীয়াই আছোঁ। গতিকে এই অসমীয়া জাতি যাতে ভৱিষ্যত যাতে যুগ যুগান্তলৈ জীয়াই থাকিব পাৰে, পুলিন পুথাৰসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আচলতে এয়া আছিল বিধায়কগৰাকী মণ্ডপৰ মূলত আয়ুক্তগৰাকী আছে, অকণমান আপোনাৰ শুভেচ্ছামূলক বাৰ্তা এটা বিচাৰিছোঁ, বেষ্ট উইচ এটা বিচাৰিছোঁ, কি ক'ব? হয়, এইটো চৰাইদেউ মহোৎসৱ 10 বছৰ কমপ্লিট কৰিছে। মোৰ ফালৰ পৰা এনেকুৱা ইচ্ছা কি এইটো 6 বছৰ কমপ্লিট কৰে আৰু নতুন বৰ্ষ মে এইটো নতুন আমাৰ যিখিনি চৰাইদেউ মহোৎসৱ আমাৰ বিশ্বজাত আমাৰ যিখিনি চৰাইদেউ মহোৎসৱত মাতিছে আমাৰ অনাৰেবল MLA সাহেবকো ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজকো মোৰ ফালৰ পৰা নৱবৰ্ষ কি শুভকামনা জনাইছোঁ। ধন্যবাদ থাকিলে আয়ুক্তগৰাকীলৈ। এয়া হৈছিল চৰাইদেউ মহোৎসৱ আজিৰ দিনটো কাৰ্যসূচী। আৰু ইতিমধ্যে আমি যদি কওঁ 3 দিনীয়া কাৰ্যসূচী অসমৰ ভালেকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া ইতিমধ্যে এই মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথা। আৰু শেহতীয়াকৈ আমি জানিব পৰা মতে আচলতে ভালেকেইগৰাকী মন্ত্ৰী বিধায়কে অসমৰ বিশিষ্ট বুদ্ধিজীৱীয়ে আচলতে চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰিব আৰু চৰাইদেউ মহোৎসৱৰ সফলতা কামনা কৰিছে সমগ্ৰ চৰাইদেউবাসীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।